কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ এণ্ট্ৰি টেক্স গেটত অত্যধিক ধন সংগ্ৰহ। এখন 10-12 চকীয়া ট্ৰাকৰ পৰা গড়ে 800 টকাকৈ সংগ্ৰহ। গোলাঘাট কাৰ্বি আংলঙৰ মাজেৰে ডিমাপুৰ হৈ মৰে সংযোগী 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ নাম্বৰ হাবিৰ মাজত এখন টেক্স গেট আছে। যিখন গেট পাৰ হ'বলৈ দিব লগা হয় এখন ট্ৰাকে 800 পৰা 1200 টকাকৈ। কিন্তু স্বায়ত্তশাসিত পৰিষদৰ ৰচিদৰ মতে খালী গাড়ীৰ পৰা 30 টকা আৰু মালবাহী গাড়ীৰ পৰা 50 টকা ল'ব লাগে। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ৰচিদৰ নিৰীক্ষতকৈ অত্যধিকভাৱে কৰ সংগ্ৰহ কৰা হৈছে। এই ধনৰ ভাগ ৰাজনৈতিক নেতাৰ পৰা একাংশ সংবাদ মাধ্যমৰ লোকৰ পকেটলৈ যায় বুলি বহুদিনৰ পৰা অভিযোগ উত্থাপিত হৈ আহিছে। আজি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৱে বোকাজান মহকুমাৰ মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰে উক্ত বিষয়টোৰ তদন্ত কৰিবলৈ। কিমান টকাকে লৈছে টিকেট? আমি 800 টকাকে প্ৰায় মানে ট্ৰিপত দি আহিব লাগে। এটা ট্ৰিপত মানে আহোঁতেও আৰু যাওঁতেও দিব লাগে? যাওঁতে নালাগে, আহোঁতে মানে আমি যদি চিলনীজানৰ ইয়াত খালী কৰোঁ তেতিয়া আমি দিব লাগিব ইয়াত 800 টকা। যদি আমি বৰপথাৰ যাওঁ বা সৰুপথাৰ খালী কৰিবলৈ যাওঁ আকৌ যদি ঘূৰি আহোঁ তেতিয়া আমি সেইখনত আকৌ 800 টকা দিব লাগিব। আপোনালোকে এইটো কথা অৱগত নেকি যে এইখন টেক্স গেটত 20 টকাৰ পৰা 30 টকা হ'ব লাগে, কিন্তু 800 টকা লৈ থকা আপোনালোকৰ অসুবিধা বিভিন্ন ধৰণে হৈছে? অসুবিধা মানে হৈছে আচলতে কি আমি চালকহে, আমি চলাবহে পাৰোঁ নহয়, মালটোৰ ওপৰত নিব পাৰোঁ। যদি তেওঁলোকক যদি আপোনালোকে 800 টকা নিদিয়ে তেন্তে তেওঁলোকে কিবা আপোনালোকক শাস্তি দিয়ে নেকি? শাস্তি মানে আমাক আৰু পাৰ হ'বলৈ নিদিয়ে। আপোনালোকক এনেই গালি গোলাজ মানে ইমান নাপাৰে, পাৰ হ'বলৈ নিদিয়ে যে সেইটো আমাৰ ৰাখি থৈ। আমি মানে এই টেক্স গেটৰ সমূহত আমি বহুত অভিযোগ পালোঁ আৰু অভিযোগ প্ৰত্যেকটো ক্ষেত্ৰত পাই আছোঁ। যিসকল আপোনাৰ ইয়াত লোকেলৰ পৰা আপোনাৰ বাহিৰৰ পৰা গাড়ীসমূহ আহে, লোকেল গাড়ীসমূহৰ পৰাও তেওঁলোকে কি কৰিছে, প্ৰত্যেকটো গাড়ীৰ আপোনাৰ যেনে বলেৰো পিক আপ হওক তেওঁলোকে 800 টকাকৈ লোৱা আমি অভিযোগ আছে, আমাৰ ভিডিঅ' ফুটেজো আছে আৰু আমি বহুতো অভিযোগ এনেকুৱা নানানটা কিছুমান অভিযোগ পাই আছোঁ। আৰু চিমেণ্ট গাড়ীসমূহৰ পৰা তেওঁলোকে কি কৰিছে 100 টকাকৈ লোৱা জেগাত তেওঁলোকে কি কৰিছে 800 টকা আৰু 1200 টকাকৈ লোৱা আমাৰ অভিযোগ তথ্য অনুসৰি আছে আমাৰ হাতত। আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত আমি প্ৰত্যেকটো ক্ষেত্ৰতে গেটসমূহক দুৰ্নীতি আৰু কেলেংকাৰী, কোটি টকীয়া কেলেংকাৰী, কোটি টকীয়া আপোনাৰ কেলেংকাৰী হৈ আছে গেটসমূহত। আপোনাৰ চাব গ'লে গৰম পানী গেট, আপোনাৰ লাহৰীজান গেট, প্ৰত্যেকটো গেটসমূহত এনেকুৱা এটা ধৰণৰ আপোনাৰ কোটি টকীয়া কেলেংকাৰী হৈ আছে। আজিলৈকে কিন্তু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে কোনো ধৰণৰ তেওঁলোক ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু তেওঁলোকে এই ক্ষেত্ৰত আপোনাৰ দুৰ্নীতি হৈ আছে বা অভিযোগ দি আছে। প্ৰত্যেকটো আপোনালোকৰ চেনেলৰ মাধ্যমেদি তেওঁলোকক এই গেটসমূহৰ যি দুৰ্নীতি হৈ আছে তেওঁলোকে এই গেটসমূহৰ আপোনাৰ দুৰ্নীতিৰ ক্ষেত্ৰত বাতৰি প্ৰচাৰ কৰি আছে, কিন্তু কাৰ্বি স্বায়ত্তশাসিত পৰিষদে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখি পোৱা নাই। সংগঠনৰ ফালৰ পৰা এই অভিযোগ আপোনালোকে স্মাৰক পত্ৰ দিব নেকি? নিশ্চয় দিম। আমি এই ক্ষেত্ৰত আমি নিশ্চয় আমি অভিযান এটা চলাইছিলোঁ। অভিযানত আমি নিশ্চয় আমি দেখা পালোঁ এতিয়া আহিয়ে যি গাড়ীসমূহ যথেষ্টখিনি সফলো হৈছোঁ আৰু আহি ইয়াত দেখা গৈছে যে গাড়ীসমূহৰ পৰা সঁচাকৈ আপোনাৰ 100 টকাৰ জেগাত 800 টকা আৰু 1300 টকাত লোৱা দেখা পাই গৈছোঁ আমি। কাৰ্বি আংলঙৰ পৰা মইনুল হুছেইন উজাৰ ৰিপৰ্ট, দৈনিক টাইম।